মই বুজি পোৱা নাই এতিয়া মোৰ ঘৰতো ঢেৰ বিল আহিছে মানে বিল দি তত পোৱা নাই মানে ষ্টুডিঅ'টো সময়তে চ'লাৰ লগাম এতিয়া কৈছে যে চ'লাৰত বোলে ছাবচিডি দিব ঠিক আছে মই লগাম তাৰপিছত কি ছাবচিডি দিয়ে মই নাজানো সেইটো চাম বাৰু কিন্তু মই চ'লাৰ লগাম এই এনেকৈ বিল দি থাকিব নোৱাৰে নহয় মানুহে এনেকৈ পানীৰ বিল পানী এতিয়া ঘৰে ঘৰে পানী দিয়ে সেইটোও বিল দি থাকিব লাগিব ইলেক্ট্ৰিচিটি বিল য'ত আগতে 2000 টকা আহিছিলে এতিয়া 5000 টকা আহে আৰু পইচা ভৰাই আহে সেইটো মই গৰিমাৰ পৰা গম পাওঁ শেষে হৈ যায় সেইবোৰতো মই নাচাওঁতো গৰিমাকে কালি দিছোঁ 2000 টকা আকৌ নাইকিয়া হৈ গ'ল ঘটংকৈ বোল দি থাকা আৰু সেইটো মানে কথা এটা কৈ দিওঁ মানে দেৱী চৰকাৰকে ক'ম যে ইমান যে মন্দিৰ চন্দিৰ বনাই আছে হা কিবা কিবি বনাই আছে যে কোটি কোটি টকা খৰচ কৰিছে তাত সেই পইচাবোৰ আমাৰ পৰা তেনেকৈ লৈ গৈ আছে এইবোৰ চব পলিটিকেল মুভমেণ্ট হয় মই খাতিৰো নকৰোঁ মই ক'বলৈও খাতিৰ নকৰোঁ মই চিধা কওঁ সেইবোৰ বন্ধ কৰক মানুহৰ কামত লাগক উন্নয়নমূলক কামত লগাব উন্নয়নমূলক ইমান ডাঙৰ ৰাম মছজিদ কি ৰাম মন্দিৰ বনালে লাভটো কি হ'ল তাতে হাৰিলে দেখোন আৰু মানুহৰ কাৰণে লাগক মানুহৰ কাৰণে কাম কৰক এইবোৰ ভগৱানক পূজা কৰি থাকিলে দেশৰ উন্নতি নহয়তো কাম কৰিব লাগিব কৰ্মই ধৰ্ম বুদ্ধদেৱে কৈ